ঘপককৈ কাণত আৱাজ এটা হৈছে একদম সাৰ পাইছোঁ হস্পিটেলত মানে মই ইয়াত 7টা নে 6টা চিলনি মানে দেউতাই ফলা কৰি লৈ এমাহে দিছে চকু মোৰ দিছে 7টা নে 8টা চিলনি মানে আমাৰ ল'ৰাটো ক'বও নোৱাৰোঁ যে মোৰ ওচৰত পইচা নাই মোৰ তেল ভৰাবলৈ পইচা নাই এতিয়া ল'ৰাটোক বহাইছোঁ স্কুটিখন মই ঠেলি আহি আছোঁ আগফালে মোৰ চকু পানী ওলাই আহি আছে তেতিয়া ক্লাছ মই 4 মানত পঢ়ি আছোঁ হা আমাৰ মানে স্কুলৰ ৰিজাল্ট দিছে আৰু সেইটো টাইমত স্কুলবিলাকৰ ৰিজাল্ট দিছে মোৰ দাদাই অংকত 98 পাইছে আৰু মই হাৰ্ডলি 14 মান পাইছোঁ 14 মান পাইছোঁ তাৰপিছত আমি দুইটা স্কুলৰ পৰা আহিছোঁ আৰু জপনাখুলি সোমাইছোঁ মায়ে মানে দাদাক খুব মৰম কৰিছে আৰু যিহেতু সি 98 পাইছে তাৰপিছত মায়ে মানে কাঁহৰ কাঁহী এখন লৈ আহিছে মোলৈ আৰু একেৰাহে মোবাইলটো চাই থকাৰ কাৰণে সেই 2-3টা বজাত মোৰ কেইবাবাৰো হৈছে বমি হয় মাথাটো ঘূৰাই আৰু বমিবিলাক কিবা সেউজীয়া ৰঙৰ হয় সেই 4টা ভিডিঅ'ত 3 লাখকৈ ভিউজ আহিলেওনো কিমান ভিউজ হ'ব 12 লাখ ভিউজ 12 লাখ ভিউজত সিমানো আৰ্নিং নহয় মানে মাছ মাংস কণহে কিনিব পাৰে তাৰ লগত চাউল তাউলৰ কাৰণে আকৌ বেলেগ যোগাৰ কৰিব লাগিব মানে টুলখনত আলেও সোমা বুলি ক'লে মোক গোটেই উধাই মই ইয়াতে বুজিছোঁ সেইখন বোলে টুল টেক্স সেইটো মই সেইখন অঁতৰাবলৈ হ'লে টেক্স দিব লাগিব বোলে তেতিয়া সেইটো বোলে মোক বাথৰুমটোৰ ভিতৰত যাব দিব হয় নব কিমান টেক্স দিব মই নোৱাৰিছোঁ হয় নব নমস্কাৰ ভডকাষ্টৰ আমাৰ অন্য এটা এপিছডলৈ মই ৰূপ মৰাঙে স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনালোকে থাম্বনেইলত দেখিছে যে আজি আমাৰ অতিথি কোন ইতিমধ্যে আপোনালোকে যিগৰাকী অতিথিৰ কথা কৈছোঁ আপোনালোকে তেওঁৰ কণ্টেণ্ট সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়া ফেচবুক ইউটিউবত দেখিছে যে তেওঁ কেনেদৰে কৌতুক অভিনয়ৰ জৰিয়তে আমাৰ যিসকল বৰ্তমান সময়ৰ নৱপ্ৰজন্মৰ মাজত তেওঁ এটা সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে তেখেতৰ কৌতুক অভিনয় দেখি বা শুনি আপোনালোকে হয়তো যথেষ্ট হাঁহিছে বা মনোৰঞ্জন দিছে কিন্তু সেই কৌতুক অভিনেতাজনৰ পিছত মানে সোমাই থকা যিখিনি দুখ বা কেনেদৰে এটা ষ্ট্ৰাগল লাইফ তেওঁ পাৰ কৰি আজি এই পৰ্যায়ে পাইছেহি সেই সম্পৰ্কে আজি আমি এই ভডকাষ্টৰ অনুষ্ঠানটোত কথা পাতিম মই পোনে আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ আজি আমাৰ অতিথি ৰাজীৱ দুৱৰী কোৱা ৰাজীৱ মই প্ৰথমতে মই তোমাক সেই প্ৰশ্নটো সুধিম এতিয়া খবৰ কেনেকুৱা খবৰ খুব ভাল মানে ছোৱালী মোৰ জন্ম হোৱা 9 মাহমান হ'ল আৰু চাগে তাই মোৰ কাৰণে লাখি সেই 9 মাহৰ পৰা মোৰ বেয়া লগা বা বেয়া লাগিবলগীয়া বৰ বিশেষ খবৰ অহা নাই মানে সেই 9 মাহৰ পৰা এই 9 মাহৰ পৰা লাষ্ট 9 মাহ খুব ভাল চলি আছে মানে মই বিচৰা প্ৰায়বোৰ কামেই হৈ আছে হয় এতিয়া এই যিটো এতিয়া মানুহে চিনি পোৱা হৈছে যে ৰাজীৱ দুৱৰীৰ কণ্টেণ্ট বা লোকিষ্ট বুলি যিটো এটা পেজ ছ'চিয়েল মিডিয়া এটা পেজ এটা চলাই আছা সেই পেজটোত ধুনীয়া কণ্টেণ্ট আপলোড দিয়া মানে কণ্টেণ্ট মানে আচলতে অভিনয় কৰি সমাজৰ এটা ছাবজেক্ট এটা লৈ লোৱা সেই ছাবজেক্টটোক নিজৰ শৈলী অভিনয় কৰি মানুহক মনোৰঞ্জন দিয়াৰ উপৰিও সজাগ কৰিবলৈ চেষ্টা কৰা এই বিষয়টোৰ ওপৰত বিভিন্ন বিষয় আছে কেতিয়াবা ৰাস্তাৰ সম্পৰ্কত কেতিয়াবা বা টুল টেক্সৰ সম্পৰ্কত বা বিভিন্ন ছাবজেক্টক উঠাই লোৱা কিন্তু তাৰ পূৰ্বে এতিয়া মানুহে চিনি পাইছে তোমাক কিন্তু চিনি নোপোৱাৰ পূৰ্বে যেতিয়া ৰাজীৱ দুৱৰী এনেবোৰ কাম যেতিয়া মোবাইল এটা হাতত লৈ কৰি ফুৰিছিল ৰাস্তা পদূলিয়ে তেতিয়া মানুহবিলাকৰ কেনেকুৱা তোমাকতো ইটিকিং বা ঠাট্টা তেনেকুৱা কৰিছিল চাগে ইটিকিং ঠাট্টা মানুহৰ কথা নকওঁ মোৰ দেউতাই আচলতে ইটিকিং নহয় মোৰ দেউতাইও ইমান ভাল পোৱা নাছিল যিহেতু মই খুব সৰু হৈ থাকোঁতে মই বিয়া কৰাইছিলোঁ অলপ সোনকালে বিয়া কৰাইছিলোঁ আৰু সোনকালে মানে বাল্য বিবাহ নেকি আকৌ না বাল্য বিবাহ নহয় ইমানো সোনকাল নহয় কিন্তু মই সৰুতে বিয়া কৰাইছোঁ মানে যিটো সময়ত বিয়া কৰাব লাগে তাৰ আগতে মই বিয়া কৰাইছোঁ আৰু বৰ বিশেষ কাম বন মই তেনেকুৱা একো কৰা নাছিলোঁ সেইকাৰণে দেউতাই বিচাৰিছিলে মই কিবা এটা কাম কৰা এষ্টাব্লিছ হোৱা কিন্তু মই অলপ এইবিলাক কামত লাগি থাকোঁ কাৰণে দেউতাও বহুত বেছি বেয়া পাইছিল আচলতে পিতৃ মাতৃয়ে বিচাৰে নিজৰ সন্তানে মানে কিবা এটা মানে নিৰ্ভৰযোগ্যৰ মানে ভৱিষ্যত যাতে চাকৰি এটা কৰিব পাৰে তেনেকুৱা ধৰণৰ তাৰপিছত যেতিয়া এইবিলাক কৰিয়ে যেতিয়া কিবাকৈ মই অকণমান ভাল এটা ঠাইলৈ আহিলোঁ বা টিভিয়ে অলপ মানুহে চিনি পোৱা হ'ল তেতিয়া আকৌ দেউতাই মোক লৈ মানে মানুহৰ আগত মানে খুৱাই এইটো মোৰ ল'ৰা বা ফিতাহী মাৰে কেতিয়াবা সেই বস্তুটো ভাল লাগে মানে কিন্তু তাৰ মাজত বহুত বেছি ঘাত প্ৰতিঘাত বহুত বেছি পাৰ কৰিছোঁ মানে সেইখিনি সময়ত বহুত বেছি মানে ঢেৰ কথা আছে এইবিলাক পাতিম আজি গোটেইবোৰ কথা পাতিম আজি তোমাৰ যিবিলাক কিউব আছে বা যিবিলাক আনক শ্বেয়াৰ
আগতে কৰা নাই বা তেনেকুৱা ধৰণৰ কথাবিলাকো আমি প্ৰথমতে মই এড্ৰেছটো জানিম মানে ঠিকনাটো তোমাৰ বহুতে নাজানে তুমি ক'ৰ মানে ঘৰ ক'ত কোন জিলা মোৰ আচলতে ঘৰ দুখন মই জন্মগতভাৱে শিৱসাগৰীয়া আৰু মই ডাঙৰ হৈছোঁ লখিমপুৰত জাপিসেজীয়াত আৰু জন্মগত মোৰ দেউতাৰ ঘৰ আছিল শিৱসাগৰত এতিয়া আমাৰ গোটেই পৰিয়াল আছে খালি দেউতাৰ কৰ্মসূত্ৰে লখিমপুৰত আহি লখিমপুৰতে থাকি গ'ল তো মোৰ জন্ম শিৱসাগৰত ডাঙৰ হৈছোঁ লখিমপুৰত আৰু মোৰ শিক্ষা লখিমপুৰত হয় বিয়াও লখিমপুৰৰ পৰাই কৰাইছোঁ মানে এতিয়া আৰু সেই তেনেদৰে চলি আছে এতিয়া বৰ্তমানলৈকে চলি আছে তেনেকৈ এতিয়া এই যেতিয়া অভিনয় কৰি আছা ছ'চিয়েল মিডিয়াত কৰি আছা মানে ফেচবুক ইউটিউব নিজৰ ইউটিউব এটা চেনেলো আছে ফেচবুকত এটা পেজ আছে পেজবিলাকত কৰি থকাৰ পিছত মানুহে যেতিয়া চিনি পোৱা হৈছে তেতিয়া এই যিখন ব্যক্তিগত যিখন এই অভিনয় ক্ষেত্ৰ যেনে ধৰি লওক ধাৰাবাহিকৰ বা সেই যিবিলাক সেই ক্ষেত্ৰৰ পৰা তোমালোকে এতিয়া যোগাযোগ কৰে নে যে আমাৰ ইয়াত অভিনয় কৰিবা নেকি বা আহিবা নেকি কৰে আচলতে মই নিজকে মানে মই অভিনেতা হয়নে নহয় নাজানো কিন্তু মই অভিনয় কৰ্মৰ লগত জড়িত ব্যক্তি বুলিহে কৈ বেছি ভাল পাওঁ ইউটিউবটো বা ফেচবুকটো মই এটা মাধ্যম হিচাপেহে ব্যৱহাৰ কৰোঁ যাতে মই কৰি ভাল পোৱা কামবিলাক মই তাত কৰোঁ মই কিন্তু একদম প্ৰফেশ্যনেলি ইউটিউবাৰ বা প্ৰফেশ্যনেলি মই ফেচবুক ক্ৰিয়েটৰ বুলি মই ক'ব নোৱাৰিম চাগে যিহেতু মই ইমান টেকনিকেল কথাও নাজানো মই এইবিলাকৰ বিষয়ে তো মই যিটো কাম কৰি ভাল পাওঁ সেই কামটো কৰিবৰ কাৰণে মোক এখন মঞ্চ লাগে আৰু সেই মঞ্চখন মই ইউটিউব ফেচবুকক ব্যৱহাৰ কৰি আছোঁ আজিলৈকে কথা সেইটোৱে আৰু সেই যি ইউটিউব ফেচবুক যিখন ক্ষেত্ৰখন ব্যৱহাৰ কৰি আছা তাৰ জৰিয়তে তুমি কণ্টেণ্ট দি আছা মানুহে চাই আছে বহুতে ক'ব বিচাৰে যে ফেচবুক ইউটিউব মানে কণ্টেণ্ট ভিউজৰ যেতিয়া বেছি হৈ যায় যেতিয়া মনিটাইজ হৈ যায় মনিটাইজ হৈ যোৱাৰ পিছত মানে এটা মিনিমাম এটা বা মেক্সিমাম এটা এমাউণ্ট আহে ফেচবুকৰ ফালৰ পৰা হওক বা ইউটিউবৰ ফালৰ পৰা হওক সেই যিটো এমাউণ্টেৰে এতিয়া চলিব পৰা অৱস্থালৈ এটালৈ আহিছেনে এতিয়াতো পৰা যায় এতিয়া পাৰোঁ কিন্তু প্ৰথম অৱস্থাত অকণমান দিগদাৰ হৈছিল তেতিয়া মই বেলেগ কামো কৰিবলগীয়া হৈছিল এইবিলাক কৰাৰ উপৰিও বহুত কষ্ট কৰিবলগীয়া হৈছিল ৰাতি মোৰ এনেকুৱা হৈছিল গোটেই ৰাতি তেতিয়া মানে মোবাইলবিলাক ইমান বেছি ৰেমৰ নাছিল মানে ইমান বেছি এডিটিং কৰিব নোৱাৰি মোৰ গোটেই অফিচ কাম কাজ গোটেইটো মোবাইলে হয় দিনত বেলেগ কাম কৰোঁ ৰাতি ভাত খাই উঠি এডিটিঙত বহোঁ আৰু এডিটিংটো এনেকুৱা হয় এপ্লিকেশ্যনবিলাক মানে অলপ হেভি হয় মানে তো মই যদি এটা কাট কৰোঁ এপ্লিকেশ্যনটো আকৌ সেই এপ্লিকেশ্যনটো মানে ট্ৰিম কৰিবৰ কাৰণে মই প্ৰায় 1 মিনিটমান ৰৈ দিবলগীয়া হয় নহ'লে মোবাইলে লোড ল'ব নোৱাৰে মানে ইমানখিনি ক্লিপ মানে গোটেইখিনি কাম মোবাইলত হয় নেকি মই এতিয়ালৈকে মেক্সিমাম কাম মই মোবাইলতে কৰোঁ মানে এতিয়াও মোবাইলতে এতিয়াও মোবাইলতে কৰোঁ মই এতিয়াও সেই তেনেকৈ ৰাতি 2-3টা বাজি যায় আৰু একেৰাহে মোবাইলটো চাই থকাৰ কাৰণে সেই 2-3টা বজাত মোৰ কেইবাবাৰো হৈছে বমি হয় মাথাটো ঘূৰাই আৰু বমিবিলাক কিবা সেউজীয়া ৰঙৰ হয় বমি হৈ যায় মানে গোটেই ৰাতি মোবাইল চাই থাকোঁ আৰু দিনটো বেলেগ কাম কৰোঁ কাৰণ ঘৰো চলাব লাগিব কাৰণ তেতিয়া অকল মোবাইলত ভিডিঅ' দি বা আপলোড কৰি মই তেতিয়া মোৰ ৰেভিনিউ জেনেৰেট নহয় এতিয়ালৈ কিবাকিবি আহে তথাপিও ইমানো বেছি নাহে কাৰণ আমি ভিডিঅ' মাহেকত 3টা মেক্সিমাম 4টা ভিডিঅ' দিওঁ সেই 4টা ভিডিঅ'ত 3 লাখকৈ ভিউজ আহিলেওনো কিমান ভিউজ হ'ব 12 লাখ ভিউজ 12 লাখ ভিউজত সিমানো আৰ্নিং নহয় মানে মাছ মাংস কণহে কিনিব পাৰে তাৰ লগত চাউল তাউলৰ কাৰণে আকৌ বেলেগ যোগাৰ কৰিব লাগিব মানে তাৰ পৰা মাছ মাংস মই মাংসটো কিনিব পৰা খৰচাটো ওলাব কিন্তু মাংসটো বনাবলৈ যিকণ মা মছলা বা চাউলখিনি লাগিব সেইটো কাৰণে আকৌ মই বেলেগ যোগাৰ কৰিবলগীয়া হয় হয় তাৰপিছত এই যিখিনি কনচেপ্ট মানে যিখিনি ভাবা যে এইটোত অভিনয় কৰি দেখুওৱা সেই অভিনয় কৰিবৰ কাৰণে যিখিনি স্ক্ৰিপ্ট কেনেকৈ ৰেডি কৰা তোমাৰ টীম আছে বা তুমি নিজে ৰেডি কৰা নে কোনোবাই তোমাক লিখি দিয়ে মই যিখিনি মানে এককভাৱে কৰোঁ সেইখিনি মোৰ সম্পূৰ্ণ নিজা স্ক্ৰিপ্টৰ পৰা আদি কৰি 2-এটা মই ৰেফাৰেঞ্চ লওঁ বা কোনোবাই মোক কেতিয়াবা ছাজেষ্টো কৰে বাকী চিনেমা নিচিনা যিবিলাক কাম কৰোঁ শ্বৰ্ট মুভি বা সেইখিনিত এটা আমাৰ গ্ৰুপ এটা আছে টীম এটা আছে মোৰ ভাইটি কেইজনমান আৰু কণ্টেণ্টবিলাকৰ আইডিয়াবিলাক মই ভাবি নাথাকোঁ আচলতে মই প্ৰেছাৰ নলওঁ মানে যে ভিডিঅ' এটা বনাবই লাগিব দিবই লাগিব তেনেকুৱা নহয় মানে
সাম্প্ৰতিক সময়ত যদি কিবা এটা চলি আছে সেই বস্তুটোত যদি মই নিজে মানে ভাবি পাওঁ যে এইটোত কিবা এটা কৰা দৰকাৰ বা বনোৱা দৰকাৰ তেনেকৈ বনাওঁ আৰু এতিয়া আপোনাৰ লগত কথা পাতি থাকোঁতেও মোক কিবা এটা ক্লিক কৰি দিব পাৰে মগজত বোলে এই কথাটোত কিবা এটা বনাব পাৰি আৰু একদম দৈনন্দিন জীৱনৰ লগত ঘটি থকা ঘটনাবিলাকে মই কণ্টেণ্ট হিচাপে লওঁ সেইবোৰ দেখিছোঁ হয় এই যিবিলাক সচৰাচৰ আমাৰ মানে ৰাতিপুৱাৰ পৰা ৰাতি শোৱাৰলৈকে যিবিলাক চলি থাকে সেইবিলাকৰ পৰা এটা কণ্টেণ্ট এটা উলিয়াই লোৱা আৰু সেইটো কাৰণে মই ভাবোঁ সেইটো কাৰণে সাধাৰণ মানুহবিলাকে বা গাঁৱৰ মানুহবিলাকে সেই বস্তুৰ লগত নিজক বেছি একাত্ম কৰিব পাৰে তোমাৰ কণ্টেণ্টটোৰ লগত নিজৰ জীৱনশৈলী মিলি যায় গাঁৱৰ মানুহ এজনৰ জীৱনশৈলী মিলি যায় সেইটো কাৰণে মানে তেওঁলোকে চাগে ভিউজটো তোমাৰ বেছি আহে বা মানুহে বেছি সোনকালে বুজি পোৱাৰ কাৰণে চাগে আৰু দেখা পোৱা যায় যে বিভিন্ন কণ্টেণ্টত চৰকাৰৰ কিছুমান কামকো তুমি সমালোচনা কৰা হয় মানে নিজৰ শৈলীয়ে সমালোচনা কৰা কেতিয়াবা ৰাস্তাক লৈ সমালোচনা কৰা কেতিয়াবা শেহতীয়া পৰ্যায়ত চালোঁ এটা খুব ভাইৰেল হৈছিল প্ৰায় 10 লাখ মান মানুহে চালে তোমাৰ কণ্টেণ্ট এটা এই টুল টেক্সক লৈ ব্যৱহাৰ কৰিছিলে সেইবিলাক কৰাৰ পিছত কেতিয়াবা ফোন চোন আহেনে যে এইটো এনেকুৱা কাম নকৰিবা বা এইবিলাক আমাৰ সমাজত বেয়া কৰিব এচাম মানুহক তুমি এইবিলাক কণ্টেণ্ট নবনাবা ফোন কৰেনে তেনেকুৱাতো এতিয়ালৈকে পোৱা নাই কিন্তু আৰু চাগে নাপামো মোৰ বিশ্বাস কাৰণ মই অন্যায় অনীতিৰ বিৰুদ্ধেহে কওঁ মই কোনো মানুহক টাৰ্গেট কৰি বা কোনোবা ৰাজনৈতিক দলক টাৰ্গেট কৰি মই নকওঁ যিটো বস্তু আমি সমস্যাৰ সন্মুখীন হৈ আছোঁ বা যিটো বস্তু সৰ্বসাধাৰণ ৰাইজে সমস্যাৰ সন্মুখীন হৈ আছে সেইটো বিষয়ে মাত মাতো মোৰ নিজা শৈলীৰে আৰু এইটো মই আজি কৰা নাই এইটো আমাৰ বহুত আগৰ পৰাই প্ৰচলিত হৈ আছে কিছুমানে কাৰ্টুনেদি সমালোচনা কৰে চৰকাৰক আগতে আপোনাৰ যিবিলাক পেৰডি গান আছিলে পেৰডি গানেদিও তেওঁলোকক তেনেকৈ সমালোচনা কৰিছিলে আচলতে সমালোচনা নহয় সাম্প্ৰতিক জীৱনত বা বৰ্তমান সমাজখনত যিবিলাক খেলি মেলি সৃষ্টি হৈ আছে সেই বস্তুটোক এজন শিল্পকৰ্মৰ লগত জড়িত ব্যক্তিয়ে নিজৰ শৈলীয়ে উপস্থাপন কৰে কাৰণ আমাক দুজন মানুহে চায় তো আমাৰো এটা মই এনেকৈ ভাবোঁ যে ইউটিউবত অকল ভিডিঅ' বনাই পইচা ইনকাম কৰাটোৱে কেৱল উদ্দেশ্য হ'ব নালাগে আপোনাক যে সেই 10জন মানুহে চাই আছে সেই 10জন মানুহৰ হৈ আপুনি যদি কিবা এটা ক'ব পাৰে বা সেই 10জন মানুহৰ মনৰ কথাটো যদি আপুনি উপস্থাপন কৰিব পাৰে সেইটো এটা মই মোৰ কৰ্তব্য বুলিয়ে ভাবোঁ আজি সময়ত সেইকাৰণে কৰোঁ আচলতে তেনেকৈ আচলতে আৰু সেই বস্তুবিলাক ভালো পায় যথেষ্ট সংখ্যক সমাজৰ মানুহে ভাল পায় হয় যে নহওক এনেই বেলেগ এটা ছাবজেক্টলৈ কিবা এটা বেলেগ কৰাতকৈ অন্ততঃ মানে এটা ইছ্যু এটা লৈ লৈছে সেই ইছ্যুটোৰ জৰিয়তে চৰকাৰক বিষয়বস্তুটোক দেখুৱাব বিচাৰিছে যে এই বস্তুটোত বেয়া হৈ আছে বা এই বস্তুটো ৰাইজে ভাল পোৱা নাই বা এই বস্তুটোক লৈ লখিমপুৰৰ অঞ্চলত বা লখিমপুৰৰ আপুনি থকা অঞ্চলটোত এনেকুৱা ধৰণৰ এটা মানে মানুহৰ মাজত এটা প্ৰচাৰ চলি আছে সেই বস্তুটো অন্ততঃ মানে যিখিনি মানুহে জানিব লাগে সেইখিনি মানুহে হয়তো সেই কণ্টেণ্টটো চোৱাৰ পিছত বুজি পাই যায় এতিয়া শেহতীয়া পৰ্যায়ত এতিয়া এই সময়ত কিহক লৈ ব্যস্ত হৈ আছে বৰ্তমান গানটো চলিয়ে আছে প্ৰায় গানবিলাক শ্বুটিং চলি থাকে বৰ্তমান গান নিজে গোৱা নহয় মই অভিনয়হে কৰোঁ গানত হয় হয় বাকী এই ৰিচেণ্টলি এখন চিনেমা শ্বুটিং যোৰহাটত হ'ল এইকেইদিন ব্যস্ত হৈ আছোঁ আদিত্যম শইকীয়াৰ এখন ৱেব ছিৰিজ বৰ ধুনীয়া ৱেব ছিৰিজ মইনা কলিজা বুলি তাতে অলপ ব্যতিক্ৰমী চৰিত্ৰ এটাত ব্যস্ত হৈ আছোঁ মানে কেনেকুৱা ধৰণৰ অকণমান আমাক মানে এতিয়াও মুক্তি দিয়া নাই বা মুক্তি দিয়া নাই তথাপিও অকণমান অৱশ্যে এনেকুৱা কেৰেক্টাৰ মই আগতেও কৰিছোঁ অকণমান মানে মানুহজন স্ত্ৰীসুলভ মানে তেনেকুৱা ধৰণৰ এটা চৰিত্ৰ মানে কৰিও ভাল লাগিছে মহিলাৰ মানে মই খুব ভয় কৰোঁ তেওঁলৈ আৰু মানে মোৰ মানুহগৰাকীলৈ মই খুব বেছি ভয় কৰোঁ আৰু মানুহগৰাকী যিখিনি কাম মানুহগৰাকীয়ে কৰিব লাগে সেইখিনি কাম মই কৰোঁ মানে তেনেকুৱা ধৰণৰ এটা চৰিত্ৰ সেইটোৱে চাগে আচলতে এনেদৰে তোমাৰ যিটো সেই নিজৰ ব্যৱস্থাটোৰ জৰিয়তে যেনেদৰে মানুহে দেখা পায় এনেকৈ এধাপকৈ সুবিধাখিনি পাই আছা মানুহে তোমাৰ প্ৰতিভা দেখিলে এই ল'ৰাজনক এই কেৰেক্টাৰটোৰ কাৰণে মাতো বা এই চৰিত্ৰটো এই ল'ৰাজনৰ লগত মিলি যাব ইয়াকে মাতো ইয়ে পাৰিব সেইটো কাৰণে এটা সুবিধা আৰু এটা কথা মই সুধিব বিচাৰোঁ ব্যক্তিগত যিখন এতিয়া আমাৰ অভিনয় ক্ষেত্ৰখন আছে অভিনয় ক্ষেত্ৰখনত মানে প্ৰডিউচাৰ থাকে ডিৰেক্টৰ থাকে স্ক্ৰিপ্ট ৰাইটাৰ থাকে একদম এটা পদ্ধতিৰ মাজত চলে মানে এটা ব্যৱস্থাৰ মাজত চলে আৰু সেই ব্যৱস্থাটোত সোমাবৰ কাৰণে বহুতে সুবিধা নাপায় বহুত ল'ৰা ছোৱালী আছিল আগত মানে পূৰ্বতে আজিৰ পৰা 5-6 বছৰ বা 10 বছৰ আগৰ ধৰি ল'লোঁ বহুতে ধুনীয়া অভিনয় কৰে খুব সুন্দৰ অভিনয় কৰে কিন্তু ক'ৰবাত নহয় ক'ৰবাত সেই ব্যৱস্থাটোত তেওঁলোকে সুবিধা নাপায় অভিনয় নিজৰ দক্ষতা দেখুৱাবৰ কাৰণে চান্সটো নাপায়
এতিয়া এনেকুৱা হৈছে নেকি মোবাইল চোবাইলবিলাক হোৱাৰ কাৰণে বা ছ'চিয়েল মিডিয়াটো ইণ্টাৰনেটটো অহাৰ কাৰণে নিজৰ ব্যক্তিগতভাৱে এটা ব্লগ খুলি ল'লে আৰু বা এটা পেজ খুলি ল'লে তাত অভিনয় শৈলীখিনি দেখুৱায় সেইটোত ভাল হৈছে বুলি ভাবা মইতো এটা সময়ত একো মানে বহুত মোৰ এটা বেয়া পৰ্যায় আছিলে কিন্তু সেই বেয়া পৰ্যায়ৰ পৰা আহি আজি যে মই যিসকল মানুহক চাই ডাঙৰ হৈছোঁ সেইসকল মানুহৰ লগত কাম কৰিবলৈ মই সুবিধা পোৱাটোৱে বহুত বেছি ডাঙৰ কথা মানে মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা এইটো কেৱল সম্ভৱ হৈছে ছ'চিয়েল মিডিয়াৰ কাৰণে মই যদি আজি ছ'চিয়েল মিডিয়াত ভিডিঅ' নিদিলোঁ সেইদিন মোক কোনো চিনি নাপালে সেইদিন মোক খবৰ নকৰিলে সেইদিন কিন্তু ছ'চিয়েল মিডিয়াটো এনেকুৱা হ'ব নালাগে আমুকে ইউটিউব কৰি গাড়ী এখন কিনিছে মাক বাপেকক হৈ হাল্লা কৰি কেমেৰা এটা লৈ এনেকৈ ঘূৰি ফুৰাটো ভাল কথা নহয় আচলতে আপোনাৰ যদি কিবা টেলেণ্ট আছে প্ৰতিভা যদি আছে আপুনি সেইটোৰ ওপৰত কাম কৰি বনাওক দেখাক দেখি টকা ঘটিবলৈ এই কামটো কৰিব নালাগে ছ'চিয়েল মিডিয়াত আৰু এটা কথা বহুতে কয় যে বিভিন্নজনে আজিকালি ব্লগাৰ মানে মই দেখিয়ে থাকোঁ যেতিয়া ফেচবুকটো খোলোঁ ইউটিউবটো যেতিয়া অলপ স্ক্ৰল কৰি দিয়া যায় তেতিয়া দেখা পোৱা যায় বহুতে কৈ থাকে যে মই আজি ইউটিউবৰ পৰা পইচাৰে মই আজি এখন কিনিলোঁ ইউটিউবৰ পইচাৰে মই ঘৰ বনাই আছোঁ ইউটিউবৰ পইচাৰে মই ফেচবুকৰ পইচাৰে আমুকটো কৰিছোঁ সেইটো আচলতে হয়নে সঁচাকৈ সিমানখিনি পইচা আহেনে এজন ভাল ব্লগাৰ বা ভাল কণ্টেণ্ট বনোৱা মানুহৰ কাৰণে আহে তেনেকুৱা আছে সুবিধা আছে আপুনি কৰিব পাৰে কোনো বেয়া নহয় আপুনি খালি কাম ভাল কৰিব লাগিব স্পনচাৰশ্বিপ আছে পাৰে মানে আপুনি ভাবিব নোৱাৰাকৈও ইনকাম কৰিব পাৰে ছ'চিয়েল মিডিয়াত সেই যিটো পইচাৰ ক্ষেত্ৰলৈ যদি আহোঁ পইচাৰটো মানে কেনেকৈ আহে মানে কি ভাগত আহিব পাৰে মানে ছ'চিয়েল মিডিয়াত আপুনি প্ৰথম আপোনাৰ ভিডিঅ' যিটো কণ্টেণ্ট হ'ব কণ্টেণ্টটোত আপুনি যিটো প্লেটফৰ্মতে দিয়ে তেওঁলোকে আপোনালোকৰ ভিডিঅ'ত এড চলাব এডৰ ৰেভিনিউ তেওঁলোকে নিজৰ এটা পাৰ্চেণ্টেজ ৰাখি বাকীখিনি পাৰ্চেণ্টেজ আপোনাক একাউণ্টত দি দিব আৰু এটা প্ৰচেছ এটা থাকে তেনেকৈ পঠিয়াই দিয়ে আৰু বাকী আপুনি স্পনচাৰশ্বিপ পায় ধৰি লওক স্পনচাৰশ্বিপ আৰু নৰ্মেল স্পনচাৰশ্বিপ যেনেকুৱা মানে লোকেল স্পনচাৰশ্বিপ লোকেলো থাকে বাহিৰৰো থাকে এপ থাকে বিভিন্ন ধৰণৰ স্পনচাৰশ্বিপ পায় আৰু সেয়া কৰিও এটা ইনকাম কৰিব পাৰে এই দুটাই মেইনলি থাকে আৰু বেলেগ তেনেকুৱা বিশেষ নাথাকে এতিয়া তোমাৰ ইউটিউবত এতিয়া কিমান ফলোৱাৰ্ছ আছে মোৰ ইউটিউবত ছাবস্ক্ৰাইবাৰ 1 লাখ হৈ গ'ল 1 লাখ ইউটিউবত ছাবস্ক্ৰাইবাৰ আৰু ফেচবুকত ফলোৱাৰ্ছ ফেচবুকত 2 লাখ মানে মোৰ বহুত দিন হ'ল ইউটিউব খোলা প্ৰায় 2017 মানতে আৰম্ভ কৰা তেতিয়া আমি অসমত তেনেই কেইজনমান আছিলোঁ ইউটিউবাৰ তেনেই কম মানে একদম আঙুলি মূৰত হিচাপ কৰিব পৰা কেইজনমান আছিলোঁ আচলতে কি আমি বিতৰ্কত সোমাই মই আগৰ পৰা বেয়া পাওঁ মানে বিতৰ্ক কিবা এটা কৰি মানে একেৰাত ভিতৰতে এগালমান ছাবস্ক্ৰাইবাৰ গোটাই লোৱা সেই প্ৰৱণতাটো মোৰ নাই মানে নাছিলে কাছৰ নিচিনাকৈ যাম লাহে লাহে যাম সেইটো কিন্তু মানে ভাল কিবা এটা কৰি সৃষ্টিশীল কিবা এটা কৰিয়ে যাম দেউতাইতো সৰুতে কৈছিলে আৰু যে ভালেই কৰিবি যি কৰিবি বেয়া নকৰিবি তো সেই বস্তুটো থাকিলোঁ কাৰণে আজিলৈকে কিন্তু সিমানখিনি ফলোৱাৰ গোটাব নোৱাৰিলোঁ কিন্তু আমাৰ লগতে যোনে আৰম্ভ কৰিছিলে বা এতিয়াও কৰি আছে তেওঁলোক কিন্তু বহুত বেছি আগবাঢ়ি গৈছে সেইটো সময়ৰ ইউটিউবাৰ কিন্তু আমি সেয়া লাহে লাহে গৈ আছোঁ আৰু মানে কাছৰ গতিত গৈ যাম মানে বেছি দূৰলৈ কিন্তু ভাল এইটো কাৰণে লাগে যিখিনি বস্তু ভাবি মানে এই লাইনটোত আহিছিলোঁ কাম কৰিছিলোঁ সেই বস্তুখিনি মানে আশীৰ্বাদ কৰি আছে ভগৱানে আৰু সেইকাৰণে বৰ উৎসাহ পাওঁ ৰাইজে মোক খুব নিগেটিভ কমেণ্ট কম আহে মোৰ ভিডিঅ'বিলাকত মই চাইছোঁ কমেণ্টবিলাকো চাইছোঁ কমেণ্টবিলাকতো তেনেই কম আহে মানে ধৰি লওক সেইবিলাক বস্তু ভাল লাগে মানে মোৰ এনেকুৱা লাগে দুজনে চাইছে কিন্তু সেই দুজনৰ অন্তত ভালেই পাইছে মানে মিলিয়নত লাখত নালাগে নাহকে কিন্তু দুজনে চাইছে সেই দুজনে ভাল পোৱাটোৱে মোৰ কাৰণে মানে ডাঙৰ মানে আশীৰ্বাদ আৰু ছাকচেছ আৰু হয় সেই কণ্টেণ্টটোৰ কাৰণে আৰু এতিয়া এনেকুৱা কিবা কথা আছে নেকি যিবোৰ কথা আজিলৈকে কাকোৱে কোৱা হোৱা নাই মোৰ জীৱনৰ আছে তেনেকুৱা বহুত কথা আছে তেনেকুৱা আজি কথা এটা শ্বেয়াৰ কৰাচোন তেনেকুৱা কথা কি ক'ম এটা কথা মানে কথাটো বহুত বেছি দুখ লাগে মই 2000 তেতিয়া হয়তো 2019 মানৰ ঘটনা হ'ব নেকি মোৰ ল'ৰাক স্কুলত এডমিশ্যন দিলোঁ লকডাউনৰ আগে পিছে তেনেকুৱা সময়তে আৰু মানে একজেক্টলি মোৰ ডেটটো মনত পৰা নাই কিন্তু মোৰ ল'ৰা তেতিয়া মই নতুনকৈ স্কুলত এডমিশ্যন দিছোঁ আৰু মই খুব কথা পাহৰোঁ দেই সেইকাৰণে আগতীয়াকৈ কৈছোঁ কোন চন আছিলে পাহৰিলোঁ ল'ৰা স্কুলত মই দিছোঁ আৰু বৰ বেছি দিন হোৱা নাই 1-1.5 মাহমান হৈছে
মোৰ হাতত একদম তেনে পইচা নাই মানে হাতত নায়েই মোৰ পইচা সেইটো টাইমত মই ঘৰৰ মুখৰ আগতে পাণ তামোলৰ দোকান এখন দিওঁ তামোল চামোল কাটো চাহ তাহ দিওঁ ঘৰৰ ওচৰতে অফিচ আছে ঘুগুনি চুগুনি দিওঁ নিজে এইবিলাক বাচন বৰ্তন ধুওঁ একদম নিজেই মানে আৰু তেনেকুৱা আৰু ৰাতি ৰাতি সেই ইউটিউবো কৰোঁ কিবা কিবি কৰোঁ সেই ল'ৰাক স্কুলৰ পৰা আনিবলৈ গৈছোঁ মানে মোৰ হাতত এটকাও নাই পইচা আহি থাকোঁতে স্কুটিখনত তেল শেষ হৈ থাকিলে ঘৰ পাওঁতে 1.5 কিলোমিটাৰমান আছে ল'ৰাটোৱে সুধিছে কি হ'ল দেউতাই কি হ'ল স্কুলখন ৰৈ গ'ল যে মই কৈছোঁ ল'ৰাটো মানে স্কুটিখন মোৰ বেয়া হ'ল এতিয়া আমি ঠেলি ঠেলি যাব লাগিব আমাৰ ল'ৰাটো ক'বও নোৱাৰোঁ যে মোৰ ওচৰত পইচা নাই মোৰ তেল ভৰাবলৈ পইচা নাই এতিয়া ল'ৰাটোক বহাইছোঁ স্কুটিখন মই ঠেলি আহি আছোঁ আগফালে মোৰ চকু পানী ওলাই ওলাই আহি আছে ল'ৰাটোৱে মোক কিবা কিবি কৈ আহিছে মই হাঁহি আহি আছোঁ কিন্তু মোৰ দৃশ্যত এতিয়াও মনত পৰে মানে আৰু ৰাতি মানুহজনীয়ে মই প্ৰায় 2-3টামান বজালৈকে কান্দিছোঁ সেইদিনাখনি বেয়া চিটুৱেশ্যন মই সেইটো কথা কাকো কোৱা নাই আজিলৈকে মানে চিটুৱেশ্যনটো এতিয়াও মনত পৰে মই স্কুটিখন চলাই চলাই আহি আছোঁ চকু পানী মোৰ পৰি আহি আছে ল'ৰাটোক নামিব দিয়া নাই স্কুটিৰ পৰা তাক সি গমো নাপায় সি মোক কিবা কিবি কৈছে স্কুলৰ কথা মই হাঁহি হাঁহি তাক ৰিপ্লাই দি আছোঁ কিন্তু আগফালেদি মোৰ চকু পানী ওলাই ওলাই আহি আছে মানে সেইটো এটা বেয়া দিন গৈছে আৰু এনেকুৱা বেয়া দিনো গৈছে দোকানত মই চেলমেন কৰিছোঁ গেলামালৰ দোকানত তাতে লখিমপুৰতে ভাবিব নোৱাৰে মানে মই নাম ল'ব নিবিচাৰোঁ তেনেকুৱা মানে মোক বহুত মিছবিহেভ কৰি দিছে মানে সেইটো টাইমত মানে মই যেন একোৱেই নহয় তেনেকুৱা টাইপৰ বিহেভো কৰিছে মানে বহুত মানুহে সেইবিলাক বেয়া লাগে কেতিয়াবা ভাবি লওঁ আৰু তেতিয়া যি কৰিছিলে ভালেই হৈছিলে চাগে আচলতে জীৱনটোৱে তেনেকুৱা মানে কি ক'ৰবাত চাগে দুখ সুখ এই প্ৰতিঘাত বা এইবিলাক বাধা এইবিলাক যদি নাথাকে জীৱনটোৰ কাৰণে ইণ্টাৰেষ্টটো ৰসটো পোৱা নাযায় জীৱনত আৰু সেইবিলাকে কিবা এটা কৰিবৰ কাৰণে কিবা এটা হ'বৰ কাৰণে সাহস দিয়ে আৰু সেইবিলাকে মানে সেইবিলাক চেলেঞ্জে বা সেইবিলাক মনৰ ক্ষোভ দুখবিলাক অন্তৰত ৰাখি কিজানি কিবা এটা একাগ্ৰতাই কৰি থকাৰ কাৰণে হয়তো আজি ৰাজীৱ দৌৰীক সমগ্ৰ অসমে চিনি পাইছে আৰু এনেকুৱাও হয় যে এনেকুৱা নহয় যে ৰাজীৱ দৌৰীৰ ইমান কম ফলোৱাৰ্ছ আছে মানে 1 লাখ এইফালে 2 লাখ 3 লাখ ফলোৱাৰ্ছ আছে সেই 3 লাখ ফলোৱাৰ্ছ মানে আছে তাতকৈ বহুত ফলোৱাৰ্ছ আছে থকা মানুহ আছে বা কণ্টেণ্ট ৰাইটাৰ আছে কিন্তু কথাটো হ'ল ছাবজেক্টটো মানে ৰাজীৱ দৌৰী কি ছাবজেক্টত কাম কৰি আছে কোনটো বিষয়ৰ ওপৰত কাম কৰি আছে সেইটো চবতকৈ ডাঙৰ কথা ৰাজীৱ দৌৰী কৰিছে এনেকুৱা এটা ছাবজেক্ট যিটো ছাবজেক্ট মানে কিবা এটা সমাজৰ কাৰণে ভালৰ কাৰণে কৰিছে কিন্তু এনে ইউটিউবাৰ এনে ব্লগাৰো আছে যাৰ মিলিয়ন ফলোৱাৰ্ছ আছে যাৰ মানে বহুত ছাবস্ক্ৰাইবাৰ আছে লাখ লাখ ছাবস্ক্ৰাইবাৰ আছে কিন্তু বজৰুৱা কিছুমান কাম কৰি আছে এতিয়া নকওঁ উদাহৰণ হিচাপে বিভিন্ন ধৰণৰ ইউটিউবাৰ আছে বজৰুৱা কাম কৰি তেওঁলোকে জনপ্ৰিয়তা বুটলি আছে ক'ৰবাত ভাত খায় ক'ৰবাত কিবা ফকতি আমি কিছুমান কাম কৰি তো সেইবিলাকৰ কাৰণে হয়তো ৰাজীৱ দৌৰীক আমি আজি এই অনুষ্ঠানটোলৈ মানে আমন্ত্ৰণ কৰিলোঁ যে ৰাজীৱ দৌৰী এইবিলাক কৰি থাকিবৰ কাৰণে মানে আমি উৎসাহ জনাওঁ যাতে কৰি থাকক ভৱিষ্যতেও এতিয়া মই যদি এই সময়ত ৰাজীৱ দৌৰীৰ এটা অভিনয় মানে যদি স্ক্ৰিপ্ট এটা আগতে কৰাই হওক বা নতুনকৈ পৰিকল্পনা কৰি থকাই হওক যদি অভিনয় যদি কিবা এটা আমি চাব বিচাৰোঁ এই বৰ ভাবুক হৈ গৈছিলোঁ আকৌ পাতলা কৰিব লাগিব পৰিৱেশটো হেৰি এই আপুনি এই যিহেতু টুল টেক্সৰ কথা কৈ আছে টুল টেক্সৰ এটা ভিডিঅ' আছিলে সেইদিনাখনি আবেলি আছিলে মানে আবেলি খুব আমাৰ টেক্সক লৈ মানে খুব ট্ৰেণ্ড চলি আছে মানে আমাৰ ছ'চিয়েল মিডিয়াত তো ঘপককৈ মনত আহি গ'ল মানে বেছি দিনৰ নহয় আৰু বেছি দিন নহয় আজি অলপ দিনৰ আগতে সেই ল'ৰাই টুল এখনত বহি থাকোঁতে মানে ঘপককৈ মোৰ আইডিয়াটো আহি গ'ল তো ঠিক এনেকুৱা হয় মোৰ মানে এই ভিডিঅ'বিলাকত এটা চৰিত্ৰ থাকে তেওঁ মানে নিজৰ ঘৈণীয়েকৰ পৰা খুব নিৰ্যাতন হয় মানে তো তেনেকুৱা এটা চৰিত্ৰ এটা মই মাজে মাজে উলিয়াই থাকোঁ তো সেই চৰিত্ৰটো অকণমান কৰি দেখাইছোঁ মানে নবৌকেইজনী থাকে সেই মানুহজনৰ ভাগৰ সেই নবৌকজনীক মানে তেওঁ সদায় গোচৰবিলাক দিয়ে ঘৈণীয়েকে সেই মানুহটোক কি কি নিৰ্যাতন চলালে সেই এনেকুৱা ধৰণৰ হয় আজি ৰাতিপুৱা মই সোনকালে যেনিবা শুই উঠিলোঁ ল'ৰাটো সোনকালে গৰমৰ কাৰণে স্কুলবিলাক সোনকালে হয় নহয় সেইকাৰণে ল'ৰাটোলৈ মই ভাত পানী বনালোঁ তাৰপিছত তাক খুৱাই বাই পঠিয়াই মই বোলো এতিয়া গাটো ধুই ধুনীয়াকৈ আজৰি হৈ দুপৰীয়া চিৰিয়েল এখন চাম সেইবুলি মই গা ধোৱা ঘৰটো পেলাই যাবলৈ লৈছোঁ দৰ্জাখনৰ মুখৰ আগতে টুল এখন থৈ দিছে আমাৰ সেইজনীয়ে মই বোলো টুলখন অঁতৰালেও সোমাওঁ বুলি ক'লে মোক গোটেই উধাই মুধাই মৰি আছে বুজিছ সেইখন বোলে টুল টেক্সিটো মই সেইখন অঁতৰাবলৈ হ'লে টেক্স দিব লাগিব বোলে তেতিয়া সেইটো বোলে মোক বাথৰুমটোৰ ভিতৰত যাব দিব হয় নব কিমান টেক্স দিব মই
তুল তাইক দিব নপায় যামগৈ আনব মোক নেপাবি আনব মোক নেপাবি এনেকুৱা ধৰণৰ কিবা এটা আছিলে ধুনীয়া মানে তুমি অভিনয়টো কৰাৰ লগে লগে মানে অভিনয়টোৰ লগত তুমি সোমাই যোৱা মানে মানুহজন মানে একদম একাত্ম হৈ যোৱা চৰিত্ৰটোৰ লগত মানে একদম এনেকুৱা লাগে যেন এইটো চিটুৱেশ্যনটো এই মাত্ৰ হৈ আছে মানে হৈ থকা মানে তোমাৰ লগতে হৈ আছে তুমি কৈ আছা এনেকুৱা নহয় যে তোমাক জোৰ জবস্তি কোনোবা এটা এইটো এক্টিং কৰা এইটো অভিনয় কৰিব লাগিব বুলি তেনেকুৱা নহয় মানে সেইটো কাৰণে ভাল লাগে আৰু আমাৰ পৰিৱেশটো এনেকুৱা আমি একো ধনী মানুহৰ ঘৰ নহয় এইবিলাক পৰিৱেশ আমি সদায় দেখি থাকোঁ এনেকুৱা ধৰণৰ পৰিৱেশ আমি কাৰণ সেনেকুৱা এটা পৰিৱেশতে ডাঙৰ হৈছোঁ আৰু মই বিশেষ অভিনয় মই কোনো প্ৰশিক্ষণো লোৱা নাই এইবিলাক বস্তু আমি সদায় দেখি থাকোঁ মানে মদাহীয়ে হওক ঘৰৰ হাই কাজিয়াই হওক সেইবিলাক পৰিৱেশতে আমি ডাঙৰ হৈছোঁ সেইবিলাক পৰিৱেশ আমি দেখিয়ে আছোঁ আমাৰ সেই কামটো মানে কৰি দিবলৈ আমাক বৰ বেছি নালাগে কিন্তু ঘপককৈ যদি কিবা বেলেগ কিবা এটা এতিয়া মোক যদি ছালমান খানৰ নিচিনা হিৰো এটা বনি দিবলৈ দিয়ে হয়তো মই সেইটো কৰিব নোৱাৰিম কিন্তু এই বস্তুবিলাক আমি সদায় দেখিয়ে থাকোঁ এনেকুৱা পৰিৱেশতে ডাঙৰ হৈছোঁ সেইকাৰণে আৰু এই পিছফালৰ পৰা ভিডিঅ'বিলাকত দেখা যায় পিছফালৰ পৰা মহিলাৰ মাত এটা আহি থাকে মোৰ মানুহজনী সেইজনী মানুহজনী মাতটো মানে মানুহজনী মাত হয় মই তাকে ভাবোঁ কেতিয়াবা পেহী নে কি বুলি মাতা জানো তাইক পেহী বুলি এই অকণমানি সৰু ল'ৰা কেৰেক্টাৰ এটা কৰোঁ কেৰেক্টাৰ এটা কৰা যে তাইক আগতে কৈ ল'ব লাগে যে তাই খুব এঞ্জি খায় মই এঞ্জি নাখাওঁ তাইহে এঞ্জি খায় তাইৰ কাৰণে এঞ্জি খায় তাই আচলতে এক্টৰ নহয় যে শিকাই ল'ব লগা হয় কিন্তু মোক ইমান বেছি ছাপোৰ্ট তাই মানে এতিয়াও তাই গোটেই ঘৰৰ দায়িত্ব তাই মোৰ ওপৰতে মোৰ কেঁচুৱা এজনী আছে ল'ৰাক স্কুল অনা নিয়া কৰা ঘৰৰ বজাৰ সমাৰ মাও আমাৰ অকণমান বয়স হৈছে অসুখীয়া দেউতাও ঢুকালে তো ঘৰৰ সমস্ত দায়িত্ব তাইৰ ওপৰতে আৰু তাই ছাপোৰ্ট কৰিছে কাৰণে মই হয়তো কিবা এটা কৰি থাকিব পাৰিছোঁ তাই ইমানখিনি ছাপোৰ্ট নকৰালে মই ভুলতো নোৱাৰোঁ মই যদি আজি লোকৰ বাচন ধুইছোঁ তাইও মোৰ লগত ধুইছে তো চব তাই মোক বহুত বেছি ছাপোৰ্ট কৰে মানে যদি মই আজি কিবা এটা কৰিব পাৰিছোঁ সেয়া কেৱল মোৰ মানুহজনী তাই ছাপোৰ্টৰ কাৰণে আৰু সেইটো কাৰণে কোৱা হয় যাতে মানে অৰ্ধাংগিনী বুলি সেইটো কাৰণে কোৱা হয় চাগে মানে হয় চাগে আৰু মই চাগে সৌভাগ্য তাইৰ নিচিনা এজনী পত্নী মই পাইছোঁ ছাপৰ্টিভ পত্নী সেইটো মোৰে সৌভাগ্য হ'ব আৰু এই বাচ্ছাৰ এটা এক্টিং কৰি থকা একদম মানে কি কৰিছা এই তহঁতৰ ঘৰলৈ নাযাওঁ যা তেনেকুৱা সেই তেনেকুৱা এটা স্ক্ৰিপ্ট কৰি দেখাব পাৰিবা নেকি পৰা যাব খালি মানে বাচ্ছা কেৰেক্টাৰটো কৰিলে কি হয় এই ৰিপ্লাই দিব মানে এজন থাকিব মই দি দিম ৰিপ্লাই কি ঠিক আছে মই চেষ্টা এটা কৰোঁ বাৰু দিয়ক এই ৰিচেণ্টলি কি হয় আমাৰ ঘটনা মানে এইবিলাক বস্তু ক'তো বেলেগত নাই মানে গাঁওবিলাকত তেনেকুৱা ধেৰ ঘটনা হয় গাঁৱৰ পৰিৱেশন এইটো সাধাৰণ কথা আৰু মানে সচৰাচৰ হৈ থাকে এইবিলাক হৈ থাকে তো তেনেকুৱা এটা ঘটনা এটা মানে মোৰ লগৰ এটা ভতিজাক নে ভতিজীৰ লগতে তেনেকুৱা এটা ঘটনা ঘটিছিলে মানে অকণ বেলেগ হয় কিন্তু ঘটনাটো মানে মই মোৰ অকণমান কণ্টেণ্টটো বেলেগ কৰি মই বনাই দিলোঁ মানে এই যাদু দেখা টাইপৰ কণ্টেণ্ট এটা আছে যাদু দেখা দেখিছে চাগে দিয়ক সেইটোকে অকণমান কৈ দিওঁ সেইটোৱে এই পেহী চাহ আকৌ আজি পাজে মই তহঁতকলে নাযাওঁ আকৌ জানানে তহঁতে যে সৌদাই যে নতুনকৈ যে বিয়া পাতিছে নে তাৰপিছত আৰু সেইদিনাখনি মই তহঁতৰ সৌদাই খুৰীৰ লগতে শুবলৈ গৈছিলোঁ নে শুবলৈ মন কৰাইছে যে তাৰপিছত আৰু ৰাতি মোৰ ভয় লাগে কাৰণে সেইকাৰণে মই যেনিবা সৌদাই আৰু খুৰীৰ মাজতে শুইছোঁ তাৰপিছত ৰাতিপুৱা সাৰ পাইছোঁ আকৌ মই আকৌ বিছনাখনৰ কিনাৰত আছোঁ মই বোলো সৌদাই কৈছোঁ সৌদাই মই দে ৰাতি তহঁতৰ মাজতে শুইছিলোঁ এতিয়া বিছনাখনৰ কিনাৰলৈ কেনেকৈ আহিলোঁ তেতিয়া সৌদাই কৈছে সেয়া হেনো বোলে যাদু তাৰপিছত আৰু মই কাইদিও সেইকাৰণে মানে ৰাতি বিছনাখনৰ তলত সোমাই আছোঁ আৰু যাদু চাম বুলি তাৰপিছত ৰাতি মোৰ কাঁহ আহি গ'ল যে সৌদাই মোক বিছনাৰ তলৰ পৰা উলিয়াই নি এনেকুৱা উধাই মুধাই মই আছে নাযাওঁ মই তহঁতৰ কৰে তহঁতৰ মানে বহুত ফটো আছে নাযাওঁ মই এনেকুৱা এটা চৰিত্ৰ আছিলে যাদু হয় সেই চৰিত্ৰবিলাক তেনেকৈ মানে গাঁৱৰ পটভূমিত বা থাকে মোৰ এই বিশেষকৈ এই চৰিত্ৰটো একদম মানে মোৰ এটা চৰিত্ৰ একচুৱেলি মানে কি আপুনি যদি সেইটোৱে হয় চাগে যদি আপুনি অভিনয় কৰ্মৰ লগত জড়িত আপুনি মানে এই অবজাৰ্ভেশ্যন বুলি শব্দ এটা থাকে মানে অবজাৰ্ভেশ্যন খুব চাব লাগে মানে মানুহলে কোনে কেনেকৈ কি কৰে সেইবিলাক চাব লাগে এই কেৰেক্টাৰটো মই
প্ৰায় 2 বছৰমান মানে এটা কেৰেক্টাৰ একদম ৰিয়েল কেৰেক্টাৰ এটাক অবজাৰ্ভেশ্যন কৰিছোঁ মানে মানে 2 বছৰ চাইছে মানে মানে মই খুব বেছি সেই মানুহ ঘৰলৈ গ'লে বা তেওঁলোকৰ লগত কথা পাতিলে মই কথা পাতোঁ যদিও মানে মই সেই বিশেষ চৰিত্ৰতে কি কৰি থাকে কেনেকৈ কৰে বা কি কৰে সেই বস্তুবিলাক খুব চাই থাকোঁ মানে আৰু সেই বস্তুটোকে এডপ্ট কৰি নিজকে আকৌ আনিবলৈ চেষ্টা কৰোঁ সেই মানে চৰিত্ৰটোকে নিজে এডপ্ট কৰি তাৰপিছত স্ক্ৰীণত পাৰফৰ্মেঞ্চ কৰিছে মানে কোনো ৰিহাৰ্চেলটো আমি কৰা নহয় কিন্তু মই যেতিয়া লগলাৰ লগত কথা পাতোঁ এনেকৈ কথা পাতোঁ মানে সেই মানে সেই কেৰেক্টাৰটোতে কথা পতা হয় তাৰপিছত সেইটো কয় ভাল হৈছে মই এই কথাটো কোনো ইণ্টাৰভিউত কোৱা নাই মানে এইটো আচলতে মোৰ খুব ফানি এটা মানে হেৰি হয় ঘটনা হয় মোৰ জীৱনৰ মানে আৰু মানুহবিলাকৰ বেয়াভাৱে ল'ব নালাগে আমাৰ মা মানে অকণমান বৰ এগ্ৰেছিভ টাইপ আছিলে মানে আগতে এতিয়া খালি মাক মই খুব জোকাওঁ যে তই আগতে এনেকুৱা কৈছিল এতিয়া এনেকৈ ঢুকিয়াও মাক এইটো মৰমত ঢুকিয়াও মানে আমাৰো সেই মায়ে মানে মোৰ লগত এটা ঘটনা এটা কৰিছিলে সৰুতে মানে কি হয় আমাৰ মাহে বৰ বেছি পঢ়া শুনা থকা মানুহ নহয় জানো এটাই জানে মানে মাহঁতে এছাই আগত বিদ্যা মানে তো সেই বস্তুতে মাহঁতে ফৰ্মুলাটো এপ্লাই কৰে মানে তো সেই ঘটনাতে মই বেলেগ এটা চৰিত্ৰত মানে আৰু কওঁ আৰু নাজানো কিমানটো সফল হওঁতে চেষ্টা কৰা নাই আজিলৈকে তেনেকৈ তেতিয়া ক্লাছ মই 4 মানত পঢ়ি আছোঁ আমাৰ মানে স্কুলৰ ৰিজাল্ট দিছে আৰু সেইটো টাইমত স্কুলবিলাকৰ ৰিজাল্ট দিছে মোৰ দাদাই অংকত 98 পাইছে আৰু মই হাৰ্ডলি 14 মান পাইছোঁ 14 মান পাইছোঁ তাৰপিছত আমি দুইটাই স্কুলৰ পৰা আহিছোঁ আৰু জপনাখুলি সোমাইছোঁ মায়ে মানে দাদাক খুব মৰম কৰিছে আৰু যিহেতু সি 98 পাইছে তাৰপিছত মায়ে মানে কাঁহৰ কাঁহী এখন লৈ আহিছে মোলৈ তাৰপিছত আমাৰ ঘৰৰ সন্মুখত যিমান আছে ঘাঁহ আছে কাটিছে অলপমান ঘাঁহবিলাক তাৰপিছত কাটি ধুনীয়াকৈ সজাই দিছে আৰু হাতত মানে বিচনী এখন লৈ আছে আৰু এটা চাইডে পিয়া এখন লৈ আছে মানে মায়ে কৈছে ঘাঁহ খা নহ'লে মাৰ খা মই খাইছোঁ ঘাঁহ এই ভিতৰৰ কতে গোটেইখন তেজ ওলাই গৈছে তথাপি মই চুবাই আছোঁ একাহী ঘাঁহ ফিনিছ কৰি দিছোঁ মই আৰু এইটো একেবাৰে সঁচা কথা একাহী ঘাঁহ খাই দিছোঁ মানে মায়ে মোক 14 পাইছোঁ অংকত মানে ৰগৰি দিছে মানে মাৰ মোক মায়ে নমৰা বস্তু একো নাই মানে একোৱেই নাই মানে যি পাই থাকে চবেই দিছে মানে চবেই একো বস্তুৱে বাকী নাই মানে মায়ে নামাৰিবলৈ মানে হাতত যি পাই থাকে দে কাঁহী আইনা সৰু আইনা বাচন বৰ্তন যি আৰু পিৰা পিচনি হেতা এছাৰিটোতো থাকেই 3 টকা লৈ দেউতাই কিনি আনে এছাৰি আমাৰ সেই কেবিটোৰ আগতে বেতৰ দোকানবিলাক আছিলে এই 3 টকা 5 টকা দি দেউতাই 2-3 কিনি আনে মানে এছাৰি লৈ আহে মানে মাক চমজাই দিয়ে তোমাক পিটন দিব কাৰণে আৰু আপুনি বিশ্বাস কৰক মই একাহী ঘাঁহ খাই দিলোঁ আৰু ঘাঁহ মানে খাই ভিতৰত তেজ লাগি গ'ল নহয় তেজ ওলাই গৈছে নহয় তেতিয়া চুবাই আছোঁ মানে মই তাৰপিছত খাই দিলোঁ তাৰপিছত নাই কাঁহী চফা কৰিহে ৰক্ষা মানে ঘাঁহ খাই দিছা পূৰা ঘাঁহ খাই দিছোঁ তাৰপিছত একো অসুবিধা হোৱা নাই নে পেটৰ নাজানো আৰু সেইবিলাক কি হৈছে আৰু তেতিয়া সেইটো টাইমত মানে সেইটোৱে চলি গ'ল আৰু মোৰ মনত আছে মই বহুত মাৰ খাইছোঁ বহুত বেছি অসুৰ আছিলোঁ মানে মোক তেতিয়া পাণ 2 টকামান গুচি আছিলে নেকি দেউতাই মোক 10 টকা এটা দিছে মানে তেতিয়া মা ঘৰত নাই মা শিৱসাগৰলৈ গ'ল মানে নিজৰ ঘৰলৈ গৈছে শিৱসাগৰত লখিমপুৰত দেউতা মই আৰু আমাৰ পেহী আছিলে আমাৰ লগত দেউতা মই পেহী আছোঁ দেউতাই মোক 10 টকা এটা দিছে পাণ এগুচি আনিবি 3 টকামান লৈ আৰু 2 টকাটো বেলেগ কিবা আনিব দিছিলে 5 টকাতে ঘূৰাই দিব কৈছিলে 10 টকা পাইছোঁ মই থকা মানুহ নিয়া মই তেনেকুৱা ধৰণৰ পাণ নি 10 টকা পাইছোঁ মানুহ গায়েবেই মই দিনটোৰ কাৰণে নাই চাইকেল লৈ ওলাই গুচি গ'লোঁ ক'ৰবাত সন্ধিয়া আহি পাইছোঁ আগফালৰ আমাৰ ভাড়াঘৰটোৰ মুখাগতে ভাড়াঘৰত আছিলোঁ আমি ৰঙা একদম প্লাষ্টিকৰ চকী এখন আছে তাত বহি আছোঁ মানে পিংকৈ কাণত আৱাজ এটা হৈছে একদম সাৰ পাইছোঁ হস্পিটেলত মানে মোৰ ইয়াত 7টা নে 6টা চিলনি মানে দেউতাই ফলা কৰি লৈ এমাহে দিছে চকু মোৰ দিছে আমাৰ টাউৰে মোক লৈ গৈছে হস্পিটেল নহয় ফাৰ্মাচী এখনত 7টা নে 8টা চিলনি মানে ইমান অসুৰ আছিলোঁ ইমান পিটন দিছিলে মানে ঘৰত চকু মোৰ দিছা গমেই নাপালোঁ মই কেনেকৈ বেহুচ হ'লোঁ যেতিয়া এই ফাৰ্মাচীত চিলাইছে নহয় তেতিয়াহে চিঞৰিছোঁ মানে তেতিয়াহে হাঁহ পাইছোঁ সেই 10 টকাটো যে পাইছিলা কি কৰিলা 10 টকাটো সেই এখন কি কৰিলোঁ ক'ব নোৱাৰোঁ আৰু তেতিয়া কি কৰোঁ জানে আমি আমাৰ গাঁৱৰ গোটেইগাল লগ হৈ এই হাবি আছিলে মানে সেই হাবিবোৰ পাছফাললৈ যাওঁ মানে পাছফাললৈ গৈ এখন ডাউক চাউক চৰাই কিছুমান থাকে এইবোৰ চিকাৰ কৰোঁ মানে চিকাৰ কৰি একদম খানা খাওঁ ভোজ খাওঁ মানে সেইবোৰতে একদম পইচা পাতি তুলি মেলি খানা চানা খাওঁ মানে সেইটো বেয়া চখ মানে তেতিয়া সৰুতে সেইবিলাক কৰি তেনেকৈয়ে খৰচা কৰিছিলোঁ চাগে
আৰু সেই তেনেকৈ সেই বস্তুবিলাকে আহি এতিয়া স্ক্ৰীণত দেখুৱাই এতিয়া ৰাজীৱ দুৱৰীয়ে নিজৰ এতিয়া নাম এটা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বা নিজৰ এটা সুকীয়া পৰিচয় অসমৰ মানুহৰ ওচৰত মানে গঢ়ি তুলিবলৈ মানে সক্ষম হৈছে। বাকী যেই নহওক আমি অনুষ্ঠানটো বেছি দীঘল কৰিব নোৱাৰোঁ, আমাৰ সময় আহি পাইছেই, আমি অনুষ্ঠানটো শেষ কৰিব লাগিব। শেষত মই ৰাজীৱ দুৱৰীক অসমৰ জনতালৈ কি আহ্বান জনাবা, কিবা এটা ক'বা নে কি ক'বা? অসমৰ জনতাকনো ক'ব পৰা মোৰ উদ্দিষ্টতা নাই, কিন্তু মই যিহেতু এই অনলাইন এই প্লেটফৰ্মখনত কাম কৰি আছোঁ, তো যিসকলে নতুনকৈ এই অনলাইন প্লেটফৰ্মখনত কাম কৰিম বুলি ভাবিছে তেওঁলোককহে মই এটা কথা কওঁ, অলৰেডি মই সেই কথাটো কৈছোঁ, এতিয়াও কওঁ যে আপোনালোকে গঠনমূলক কাম কৰিব। যিহেতু যদি প্লেটফৰ্মখনত আহে দেখাক দেখি কাম নকৰিব, গঠনমূলক কাম হয়, দেৰি হ'ব কিন্তু আপুনি স্বীকৃতি পাব, মনে বিচৰা সকলোখিনিয়ে পাব। গঠনমূলক কাম হ'ব লাগে। আৰু যিসকলে বৰ্তমান কাম কৰি আছে তেওঁলোককো অনুৰোধ, পইচা পাতি হৈ যাব, ঘটিব পাৰিব, পইচা পাতি বেলেগ কিবা কিবি কৰিও ঘটিব পাৰিব, হয়নে? যিহেতু আপোনালোকে কাম কৰি আছে, দুটা আপোনালোকে কমাৰ্চিয়েল কাম কৰক, অন্ততঃ তাৰ মাজত এটা এনেকুৱা কাম কৰক যিটোৱে ছ'চাইটিখনৰ কিবা এটা লাভ হয়, বা আপুনি কিবা এটা মেছেজ এটা দিয়ে বা কিবা এটা আৰু ভাল কিবা এটা কৰিবলৈ চেষ্টা কৰকচোন। দুটা কৰক বাৰু, আপোনালোকে কমাৰ্চিয়েল কৰে কি কৰে নিজৰ ইচ্ছামতে কৰক, কিন্তু তাৰ ভিতৰত এনেকুৱা এটা কণ্টেণ্ট বনাওক যিটো কণ্টেণ্টে যাতে কিবা এটা ইম্পেক্ট পেলায় মানে ছ'চাইটিটোত। এনেকুৱা হ'ব নালাগে কণ্টেণ্টবিলাক গালি খোৱাৰ কাৰণে সি মাহে 40,000 টকা ইনকাম কৰি আছে, কণ্টেণ্টবিলাক তেনেকুৱা হ'ব নালাগে। এতিয়া ৰাইজে আপোনাক গালি দি আছে কাৰণে আপুনি মাহে 40,000 টকা পাই আছে, এতিয়া অসমৰ আপোনাৰ কণ্টেণ্টটো তেনেকুৱা হ'ব নালাগে বুলি মই ভাবোঁ। মানে এতিয়া অসমত সেই তেনেকুৱা মানে বেপেৰুৱা কিছুমানৰতো ইউটিউবাৰ আছে, বেপেৰুৱা কিছুমান কাম কৰি থাকে। ইয়াত অকল আমি তেওঁলোকক দুখ দিলে নহ'ব। চাওক, আজিৰ ডেটত তেওঁলোকে সেই কামটো কিয় কৰি আছে? কাৰণ তেওঁলোকে ভিউজ পাই আছে ন। মানে মদ আৰু গাখীৰ কনচেপ্টটো একদম ক্লিয়াৰ আছে। 100 টকা আপোনাৰ ওচৰত আছে, সেই 100 টকাটো আপুনি মদ খাই খৰচা কৰিব নে গাখীৰ খাই খৰচা কৰিব, সেইটো ডিপেণ্ড গ্ৰাহকৰ ওপৰত। তো আমি মদকো কিয় বিকিছ বুলি দুখ দিব নোৱাৰোঁ, গাখীৰ কিয় বিকিছ বুলি দুখ দিব নোৱাৰোঁ, বা আমি কোনে কিনিছে কিয় কিনিছে একো ক'ব নোৱাৰোঁ। মানে তো বস্তুটো বেলেঞ্চ কৰিবৰ কাৰণে দুইটা ফৈদে মানে বেলেঞ্চ হ'ব লাগিব। আৰু সেইটোৱে মানে তোমাৰ ফালৰ পৰা মোৰ মেছেজ সেইটোৱে, মানে আচলতে সেইটোৱে হ'ব লাগে। মানে আচলতে এনেকুৱা নহয় যে ভিউজ গোটাব লাগে বা জনপ্ৰিয় হ'ব লাগে। সুখ্যাত আৰু কুখ্যাত বুলি দুটা শব্দ থাকে। সুখ্যাত মানুহে হয় নিজৰ ভাল কামৰ জৰিয়তে, ভাল সমাজক কিবা এটা দিয়াৰ কাৰণে মানুহে সুখ্যাত হয়। কুখ্যাত কিয় হয়? নিজৰ বেয়া কাম, বেয়া চৰিত্ৰ, বেয়া কিছুমান সমাজত মানে বেয়া প্ৰভাৱ পেলোৱা কামবিলাকৰ কাৰণে কুখ্যাত মানুহে হয়। তো সেইটো কাৰণে সুখ্যাত হওক, কুখ্যাত হ'ব নালাগে। আৰু সেইটোতো ময়ো বিচাৰোঁ। আৰু তুমি যেনেকৈ ক'লা তোমাৰ কথাখিনিতো সেইখিনি আছিলে। বাৰু যেই নহওক, আমাৰ আজি অনুষ্ঠানটো আমি শেষ কৰিব লাগিব। আজি আমাৰ এই ভডকাষ্টৰ যিটো অনুষ্ঠান আছিল, অনুষ্ঠানটোত আমি এগৰাকী নতুন প্ৰজন্মৰ অভিনেতাক আমি আনিবলৈ চেষ্টা কৰিলোঁ। আৰু এনেধৰণৰ বিভিন্ন যিসকল লোক আছে, নতুন প্ৰজন্মই হওক বা আমাৰ প্ৰবীণ প্ৰজন্মই হওক, যিসকল অভিনেতা, শিল্পী, কলা কুশলীৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমি অনুষ্ঠানটোত মাতিম বা আমন্ত্ৰণ কৰিম। কিন্তু যদি আপোনালোকৰ মনত বা আপোনালোকৰ চিন্তাত যদি তেনে কোনো ব্যক্তি আছে যে যাক আমি এই অনুষ্ঠানটোলৈ মাতিব লাগে বুলি আপোনালোকে ভাবে, তেনেধৰণৰ ব্যক্তিৰ আপোনালোকে মন্তব্যৰ জৰিয়তে আমাক নাম দিয়ক। আমি সেই ব্যক্তিসকলক এই অনুষ্ঠানটোলৈ আমি আমন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিম। আৰু লগতে আমাৰ এই অনুষ্ঠানটো যদি আপুনি চাই ভাল পাইছে তেতিয়া কমেণ্ট এটা লিখক, আৰু যদি বেয়া পাইছে তেতিয়াও কমেণ্ট এটা লিখক। যদি ভাল পাই লিখে তেতিয়া আমি আৰু উৎসাহ পাম, আমি আৰু ভালকৈ কাম কৰি যাবৰ কাৰণে। আৰু যদি বেয়া পাই লিখিছে বা কিবা এটা বেয়া দেখিছে তেতিয়াও লিখক, আমি সেই বেয়াটোক ভাল কৰিবলৈ চেষ্টা কৰিম, যে আপুনি কেনেধৰণে ভাল পাব পাৰে সেই কামটো কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু এইখিনিকে কৈ আজি যিটো এই ভডকাষ্ট অনুষ্ঠানটো আছে, এই অনুষ্ঠানটোৰ পৰা মই অৰূপ মৰাঙে বিদায় লৈছোঁ। ধন্যবাদ।